মাত্ৰ ৯৯ টকাত পাব এক মাহৰ ৰিচাৰ্জ। দেশত সলনি হ'বলৈ গৈ আছে ৰিচাৰ্জ প্লেন। দেশৰ কোটি কোটি মোবাইল ব্যৱহাৰকাৰীলৈ জৰুৰী খবৰ। সদনত সাংসদ ৰাঘৱ চাড্ডাৰ প্ৰশ্নৰ পিছতে বৃহৎ সিদ্ধান্ত সলনিৰ দিশে আগবাঢ়িছে দেশৰ টেলিকম কোম্পানী জিঅ', ভোডাফোন আইডিয়া, এয়াৰটেলে। আপুনি কেনেকৈ এই সুবিধা লাভ কৰিব বা দেশত কি নিয়ম পৰিৱৰ্তন হ'বলৈ গৈ আছে সবিশেষ তথ্য জনাই আছোঁ। আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক আৰু আপুনি কোনটো কোম্পানীৰ সিম ব্যৱহাৰ কৰে কমেণ্টত জনাওক। মোবাইল ব্যৱহাৰকাৰীলৈ জৰুৰী খবৰ। ৰিচাৰ্জ প্লেনৰ বাবে দেশত আহিব নতুন নিয়ম। 199 টকাৰ সলনি মাত্ৰ 99 টকাত ৰিচাৰ্জ লাভ কৰিব গ্ৰাহকসকলে আৰু লগতে 349 টকাৰ ৰিচাৰ্জ লাভ কৰিব মাত্ৰ 199 টকাত। সংসদত এই সন্দৰ্ভত সাংসদ ৰাঘৱ চাড্ডাই প্ৰশ্ন উত্থাপন কৰাৰ পিছতে এই বৃহৎ সাল সলনিৰ দিশে আগবাঢ়িছে দেশৰ টেলিকম কোম্পানীসমূহ। ৰিচাৰ্জ প্লেনৰ বাবে দেশত আহিব নতুন নিয়ম। 199 টকাৰ সলনি মাত্ৰ 99 টকাত ৰিচাৰ্জ লাভ কৰিব গ্ৰাহকসকলে আৰু 349 টকাৰ ৰিচাৰ্জ লাভ কৰিব মাত্ৰ 199 টকাত। মাত্ৰ 99 টকাত পাব আনলিমিটেড ছাৰ্ভিচ। সকলোৰে সমৰ্থনত দেশত হ'ব পাৰে বা আহিব পাৰে এই নতুন নিয়ম। সদনত ৰাঘৱ চাড্ডাৰ বক্তব্যৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আগবাঢ়িছে দেশৰ টেলিকম কোম্পানীসমূহ। দেশত ৰিচাৰ্জ প্লেনৰ বাবে আহিব নতুন নিয়ম। 199 টকাৰ সলনি মাত্ৰ 99 টকাত পাব ৰিচাৰ্জ লাভ কৰিব গ্ৰাহকে। মাত্ৰ 99 টকাতে এক মাহৰ ৰিচাৰ্জ লাভ কৰিব গ্ৰাহকসকলে আৰু 349 টকাৰ ৰিচাৰ্জ লাভ কৰিব 199 টকাত। মাত্ৰ 99 টকাত পাব আনলিমিটেড ছাৰ্ভিচ। সকলোৰে সমৰ্থনত দেশত আহিব পাৰে এই নতুন নিয়ম। সদনত সাংসদ ৰাঘৱ চাড্ডাৰ বক্তব্যৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আগবাঢ়িছে দেশৰ টেলিকম কোম্পানীসমূহে। লগতে ৰিচাৰ্জ প্লেন বৰ্তমান যি 28 দিনৰ ৰিচাৰ্জ প্লেন, 28 দিনৰ পৰিৱৰ্তে এক মাহৰ হ'ব পাৰে এই ৰিচাৰ্জ প্লেন। দৰ্শকসকল, আপোনালোকে নিশ্চয় এতিয়া বুজি পাইছে। আপৰ সাংসদ ৰাঘৱ চাড্ডাই সংসদত এই সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছিল যে ৰিচাৰ্জ প্লেনসমূহ এক মাহৰ পৰিৱৰ্তে 28 দিন কিয় দিয়া হয় আৰু ৰাতি 12 বজাৰ পিছত কিয় ডাটাসমূহ কাটি লোৱা হয়। এইদৰে টেলিকম কোম্পানীক লৈ কেইবাটাও গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছিল সাংসদগৰাকীয়ে আৰু তাৰ পিছতে এতিয়া নিজৰ ভুল শুধৰণি কৰিবলৈ আগবাঢ়িছে। যি গ্ৰাহকসকলক প্ৰবঞ্চনা বা ঠগাইছিল কোম্পানীসমূহে, সেই সিদ্ধান্ত সলনি কৰিবলৈ আগবাঢ়িছে টেলিকম কোম্পানীসমূহে। অতি কম মূল্যত ৰিচাৰ্জ আগবঢ়াব, লগতে 28 দিনৰ পৰিৱৰ্তে এক মাহ হ'ব পাৰে ৰিচাৰ্জ প্লেন আৰু যি নেকি বাকী থাকি যায় আপোনাৰ ডাটা, 12 বজাৰ পিছত যি ডাটা কৰ্তন কৰে টেলিকম কোম্পানীসমূহে, সেই নিয়ম বাতিল হ'ব পাৰে। অৰ্থাৎ আজিৰ ডাটা আপুনি কাইলৈ ব্যৱহাৰ কৰিব পাৰে। এই নিয়মো বলবৎ হোৱাৰ দিশে আগবাঢ়িছে সমগ্ৰ দেশত। গতিকে এইসমূহ নিয়ম বলবৎ হ'লে কেনেকুৱা হ'ব, আপোনাৰ সিদ্ধান্ত আপুনি কমেণ্টত জনাওক।